নয়নজ্যোতি মহাপুৰুষীয়া APSCত 11তম স্থান লাভ কৰাত উৎফুল্লিত চৰাইদেউবাসী দল সংগঠনৰ সম্বৰ্ধনা অসম লোকসেৱা আয়োগ APSCত চৰাইদেউ জিলাৰ হাপেখাতি অঞ্চলৰ পিতৃ বেদকৃষ্ণ মহাপুৰুষীয়া আৰু মাতৃ বৈজয়ন্তীমালা শইকীয়াৰ সুযোগ্য সন্তান নয়নজ্যোতি মহাপুৰুষীয়াই 11তম স্থান লাভ কৰি চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই আনে নয়নজ্যোতি মহাপুৰুষীয়াৰ এই সাফল্যত চৰাইদেউ জিলাৰ বিভিন্ন দল সংগঠনে ফুলাম গামোচা সম্বৰ্ধনা পত্ৰ ইত্যাদিৰে সম্বৰ্ধনা জনায় হাপেখাতিৰ নিজ বাসগৃহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনৰ বিষয়ববীয়া স্থানীয় ৰাইজ আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত অনুষ্ঠানত ডিম্বেশ্বৰ কোঁৱৰ গণেশ বৰা ৰঞ্জিত শইকীয়া ফণীন্দ্ৰনাথ শইকীয়া বলুৰাম চেতিয়া গোবিন্দ মহাপুৰুষীয়া লংকেশ্বৰ গগৈ ৰঞ্জুমণি দাস চয়নিকা দাস জাহ্নবী দত্ত বুবুল দাসৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত হৈ নয়নজ্যোতি মহাপুৰুষীয়াক সম্বৰ্ধনা জনায় উক্ত অনুষ্ঠানত অনুসূচিত জাতি পৰিষদ চৰাইদেউ জিলা সমিতি হাপেখাতি ৰাজহুৱা ৰাস মঞ্চ হাপেখাতি বৃহত্তৰ যুৱ সমাজ শ্ৰীমন্ত শংকৰদেৱ সংঘ হাপেখাতি আঞ্চলিক শাখা কৈৱৰ্ত সন্মিলনী অসম চৰাইদেউ জিলা সমিতি হাপেখাতি আঞ্চলিক ছাত্ৰ সন্থা লাইচেং চেমনীয়া হুঁচৰি দল নয়নজ্যোতি যুৱ সংঘ সোণালীপুৰ গাঁও গোৰ্খা ছাত্ৰ সন্থা হাপেখাতি আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাপেখাতি আঞ্চলিক সমিতি অসমীয়া যুৱ মঞ্চ হাপেখাতি আঞ্চলিক সমিতি টাই আহোম ছাত্ৰ সন্থা হাপেখাতি আঞ্চলিক সমিতি হাপেখাতি প্ৰেছ ক্লাব অসম ৰাজ্যিক সাংবাদিক সন্থা চৰাইদেউ জিলা সমিতি ইত্যাদি দল সংগঠনসমূহে নয়নজ্যোতি মহাপুৰুষীয়াক সম্বৰ্ধনা জনায় নয়নজ্যোতি মহাপুৰুষীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এনে ভিডিঅ'সমূহ পাই থাকিবলৈ ইউটিউব চেনেল এনি ভইচ ছাবস্ক্ৰাইব আৰু ফেচবুক পেজ এনি ভইচ ABC ফলো কৰি দিব এই চোৰজনে কিবা এটা পৰিৱেশত পৰিচালনা কৰিব পাৰে কিন্তু চোৰজনক ঘূৰাই নিবৰ কাৰণে সুন্দৰ মানুহৰ প্ৰয়োজন হয় এতিয়া ইয়ালৈ যিসকল ব্যক্তি ইয়াত উপস্থিত হৈছে প্ৰত্যেকজন মানুহ শুভাকাংক্ষী প্ৰত্যেকজন ব্যক্তি সুন্দৰ মনৰ নহ'লে নিজৰ এই আঘোণমহীয়া এনেকুৱা এটা দিনক নিজৰ কৰ্মৰাজি কাম পেলাই কেতিয়াও দৌৰি নাহে ইমান ভাল পাইছে তেওঁলোকে গতিকে মই ভাবোঁ নয়নে এখন লিখা চিত্ৰৰ দ্বাৰা সেইসকলক এখন চিত্ৰ প্ৰতিফলিত কৰি দিব সিমানৰ উচ্চ শিখৰত তেওঁ আসন পাব আৰু আমাৰ মানৱীয় প্ৰবন্ধবোধৰ সুনাদিষ্ট স্থান পাব মই বিশেষভাৱে শত শুভেচ্ছা জনাইছোঁ আৰু খুব কম বয়সত তেওঁ পৰীক্ষাত উত্তীৰ্ণ হৈছে গতিকে এই বিভাগটোত তেওঁ যিটো বিভাগত অংশগ্ৰহণ কৰিব সেই বিভাগটোৰ একেবাৰে চূড়ান্ত পৰ্যায়লৈকে তেওঁ যাব পাৰিব গতিকে ভগৱানে আশীৰ্বাদ দিয়ক আৰু আমাৰ ৰাইজৰ শুভকামনা সকলোৰে আছে আৰু তেওঁ সেই প্ৰস্ফুটিত মুখখন সদায় প্ৰস্ফুটিত হৈ থাকক তাৰে কামনা কৰিছোঁ আৰু ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ কাৰণে আমন্ত্ৰণ জনাব নালাগে এনেকুৱা শুভকামত আমি নিজে নিজে আহিব লাগে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ একাষাৰ সামৰণি মাৰিছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ শৰৎকালৰ ৰাতিপুৱা দুবৰি নিয়ৰ টোপালত সূৰ্য কিৰণত যেনেদৰে মুকুতাৰ দৰে জিলিকি থাকে মই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ সকলো কৰ্মত সকলো ক্ষেত্ৰতেই তেখেতে মুকুতাৰ দৰে জিলিকি থাকিব তেখেতৰ যি অশেষ ত্যাগ কষ্ট সঁচাই প্ৰশংসনীয় আমি তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আমি আমাৰ সমাজখন উত্তৰণ ঘটাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ ইয়াৰ এই গৌৰৱ হাপেখাতি নহয় চৰাইদেউ জিলাৰ অসমৰ বুলি মই ভাবিছোঁ সকলোলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ মোৰ সোণাৰীত এখন আমাৰ পেঞ্চনাৰসকলৰ অধিৱেশন আছে মই তালৈ যাম কিন্তু মই দুটা কথা ক'বৰ কাৰণে আমাৰ সন্মানীয় আমাৰ অচ্যুত
ডাঙৰীয়াক ক'লোঁ এইখিনিকে কৈছোঁ সকলোলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নয়নজ্যোতি সকলো কৰ্মৰ সকলো ক্ষেত্ৰতেই মুকুতাৰ দৰে জিলিকি থাকিব ধন্যবাদ লাইফ ইজ এ চেলেঞ্জ প্ৰত্যাহ্বান জীৱনটো তিনিটা কথা নয়নজ্যোতি মহাপুৰুষৰ ক্ষেত্ৰত সংপৃক্ত হৈ আছে সেই তিনিটা কথাৰ প্ৰথমটো হ'ল বেদকৃষ্ণৰ বৈজয়ন্তীমালাৰ বৈবাহিক জীৱন এইখনত মই এইকাৰণে কৈছোঁ যিখন সমাজত সামাজিক বৈষম্য আছিল ক্লাছিফিকেশ্যন এমংষ্ট দ্য পিপল মানুহৰ মাজত জাত পাতৰ যেতিয়া বিচাৰ আছিল সেই জাত পাতৰ বিচাৰ আঁতৰাই দুইজনে অতি অমিল মিলেৰে দুখন হৃদয়ৰ মিলন হৈছিল যিটো সময়ত মানুহে অনুসূচিত জাতি জনজাতি বা অন্য সম্প্ৰদায়ৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ সময়ছোৱাত এটা সময় আছিল কিজানি বেদয় বিয়া কৰাৰ সময়টো সেইটো আছিল লাঞ্ছনা গঞ্জনা ইত্যাদিৰ সন্মুখীন হৈছিল তথাপি চেলেঞ্জ হিচাপে লৈ বৈবাহিক জীৱন খুব সুন্দৰভাৱে আগবঢ়াই নিলে আৰু এটি সুযোগ্য সন্তানৰ জন্ম দিলে এই সুযোগ্য সন্তানটিৰ কাৰণে এটা চেলেঞ্জ এতিয়া মানুহে এনেকে ক'লেহেঁতেন নয়নজ্যোতি মহাপুৰুষে অসম সংযুক্ত পৰীক্ষাত আসাম পাব্লিক সাৰ্ভিস কমিশনে এই ৰিজাৰ্ভেশ্যনটো তাত পাছ কৰিছে তেনেকে কৈ থলেহেঁতেন কিন্তু সেইটো চেলেঞ্জ কৰিলে যে সেইটো নহয় আচলতে মই পাছ কৰিছোঁ অন দ্য বেচিছ অফ মেৰিট আসাম পুলিচ সাৰ্ভিস কমিশনৰ এই যিটো পৰীক্ষা তাত আসাম পুলিচ সাৰ্ভিসৰ একাদশ স্থানত তেওঁ উত্তীৰ্ণ হৈছে সেইটো কিন্তু এটা ডাঙৰ আমাৰ কাৰণে এটা ডাঙৰ খ্যাতি তেওঁ নিজৰ কাৰণে নহয় গোটেই সমাজ জীৱনৰ কাৰণে খ্যাতি এই যে ৰিজাৰ্ভেশ্যন নেওচি পেলাই সংৰক্ষণ কোটা নহয় মই পাছ কৰিছোঁ ক'ত অন দ্য বেচিছ অফ মেৰিট সেইটো কাৰণে মই তেওঁক প্ৰশংসা কৰিছোঁ আৰু আশীৰ্বাদ দিছোঁ এতিয়া আহোঁ আমাৰ যিসকল ইয়াত বিভিন্ন সংগঠনৰ নেতা আছে মই যিখিনি তথ্য মই ক'ব বিচাৰিছোঁ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ প্ৰথমজন হয়তো এছচিএছ বিষয়া হ'লহেঁতেন সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰ প্ৰধান তেখেতে ৰিটেন পৰীক্ষা পাছ কৰিছে এপিএছচি কাৰ্যালয়ত যেতিয়া ভাইভা দিবলৈ গৈছে তিনিটা ষ্টেপ আগবঢ়াই পেলাই যেতিয়া উপস্থিত হৈছেগে তেতিয়া ভিতৰৰ পৰা খবৰ আহিছে যে প্ৰধানে যদি 7 লাখ টকা দিয়ে তেতিয়াহ'লে প্ৰধান এছচিএছ হ'ব পাৰিব সেই সময়ৰ সেইবিলাক কথা মই এবাৰ ৰিটেন পাছ কৰিলোঁ মই বহুতে লুকুৱাই থৈছোঁ মই ৰিটেন পাছ কৰিছিলোঁ ৰিটেন পাছ কৰাৰ পিছত যেতিয়া ভাইভা দিবলৈ গ'লো সেই সময়ৰ নাম নকওঁ মুখ্যমন্ত্ৰী মহোদয়ে মোক ক'লে তই এছচিএছ হ'ব পাৰিবি কিন্তু তই 10 লাখ টকা দিব লাগিব সেই সময়ৰ যিবিলাক ব্যৱস্থা আজিৰ সময়ছোৱাত যি নকওক ধন্যবাদ দিবই লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে আসাম পাব্লিক সাৰ্ভিস কমিশনটো সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পৰ্যায়লৈ লৈ গ'ল আৰু সেই পৰ্যায়ৰ অংশীদাৰ হৈ পেলাই আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও এছচিএছ হ'ব পাৰিছে এই যে বেদকৃষ্ণ মহাপুৰুষৰ বৈবাহিক জীৱনৰ এটা চেলেঞ্জ নয়নজ্যোতি মহাপুৰুষৰ চেলেঞ্জ আৰু লগতে প্ৰমাণ কৰিলে যে মেধাৰ যোগ্যতা কেতিয়াও কোনেও নৎসাত কৰিব নোৱাৰে মোৰ ছোৱালীজনীৰ সহপাঠী থাকি এওঁলোকৰ গ্ৰুপটো এটা সঁচাকৈ বিদ্যায়তনিক দিশত সেইটো অনুকৰণ কৰিব লাগিব অল দ্য ষ্টুডেণ্ট হু আৰ চিটিং হিয়াৰ শুড বি ইনস্পায়াৰ্ড ফ্ৰম দ্য নয়নজ্যোতি মহাপুৰুষৰ গ্ৰুপ কেলে ইহঁতে বেলেগ কথা নাপাতে এতিয়াও সুধিব পাৰে এতিয়াও নয়নজ্যোতি মহাপুৰুষে বা আমাৰ ছোৱালী বা তেওঁৰ কলিগবিলাকে তেওঁৰ সহপাঠীবিলাকে যেতিয়া কথোপকথন কথা পাতে তেতিয়া অকল বিদ্যায়তনিক দিশৰ কথা পাতে অইন কথা নাপাতে কোনে কেনেকৈ